আপোনালোকৰ ফালে বৰষুণ দিছে নে? আমাৰ ফালে কিন্তু আজি বহুত ডাঙৰ বৰষুণ দিলে। এইটো পিছে আজিৰ ভিডিঅ' নহয়, কেইদিনমান হ'ল। গতিকে চাওকচোন ভিডিঅ'টো। বাৰীলৈ আহিলোঁ, মাহঁতলৈ বাৰীৰ পাচলি দুটামান দিওঁ বুলি ভাবিলোঁ। মায়ে যিহেতু দিয়ে থাকে ঘৰৰ পাচলি, সেয়েহে আমি এবাৰ প্ৰথম কৰিছোঁ, ভাবিলোঁ আমিও দি পঠিয়াওঁ। নাই বাৰু শেষেই হৈছেগৈ, তথাপিও যি পাৰোঁ দিওঁচোন। এইফালে এয়া ঘৰৰে আলু দেই, ইয়াত ৰাতিপুৱা মই সানিছিলোঁ আলু, বাকী কেইটামান মই ভাজি বনালোঁ, আৰু এইকেইটা থাকিলে এইকেইটাও দিয়ে দিম বুলি ভাবিছোঁ, আৰু দুটামান সানিম বাৰু। বন্ধাকবিকেইটা বহুত টান, ফ্ৰেছ। বাৰীখন যিহেতু নতুন হয়, সেয়েহে বেলেগৰ দৰে উভৈনদীকে একো নাই বাৰীখনত। সৰু সৰুকে অকণমান যি পাৰিছোঁ আৰু তাকেই কৰিছোঁ। আৰু এয়া ফুলকবি দেখি আপোনালোকে নাহাঁহিব দেই, সৰু সৰু হৈ আছে, তথাপিও যিহেতু মালে দিম, মায়ে যেনেকৈ আমাৰ জীয়েকবিলাকলৈ কি দিম কিনিদিমকে টোপোলা বান্ধে, তেনেকৈ ময়ো কি দিওঁ কি নিদিওঁকে যি পাৰিছোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু লোকেল হয়, এইটো হাইব্ৰিড নহয়, সেইবাবে ইমান ডাঙৰ নাই হোৱা, সৰু সৰু, খাবলৈ কিন্তু বৰ ভাল। এয়া আৰু দুটামান সানোচোন, ইফালে বেঙেনা কলি হৈছে বাৰু, বেছি ডাঙৰ হোৱা নাই ফ্ৰেণ্ডছ। আৰু দুটামান সানি যোগাৰ কৰি লওঁ। বাই বাই।